নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাজ্যখনৰ বাবে খন্দিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি 20 আগষ্ট অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। এই মুহূৰ্তত জনাই আছো এটা ব্ৰেকিং নিউজ। মুখ্যমন্ত্ৰীক ভয়ংকৰভাৱে আক্ৰমণ কৰা হৈছে ৰাজহুৱা জনশুনানিত। এবাৰ চৰ খুদাইছে যুৱকে। এই মুহূৰ্তত এটা বিগ নিউজ জনোৱাৰ চেষ্টা কৰিছো। এবাৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাক আক্ৰমণ কৰা হৈছে। মুখ্যমন্ত্ৰীৰ আবাসতে সাপ্তাহিক জনশুনানিৰ সময়তে এই ঘটনা সংঘটিত হৈছে। এজন যুৱকে জনশুনানিত লৈ আহিছিল নিজৰ অভিযোগ। এটা গুৰুত্বপূৰ্ণ খবৰ জনোৱাৰ চেষ্টা কৰিছো। জনসভাৰ মাজতে প্ৰচণ্ড চৰ। এইবাৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাক লগে লগে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে যুৱকজনক। অভিযুক্তৰ নাম ৰাজেশ ভাই হিমজি খকৰিয়া বুলি ইতিমধ্যে জানিব পৰা গৈছে। ঘটনাৰ পাছতেই খতম হৈ পৰিছে দিল্লীৰ গৃহ বিভাগ। অভিযোগৰ আলম লৈ মুখ্যমন্ত্ৰীৰ কাষলৈ গৈছিল ব্যক্তিজন। ৰেখা গুপ্তাৰ হাতত তুলি দিছিল কিছুমান নথি আৰু তাৰ পাছতে আৰম্ভ কৰিছিল চিঞৰিবলৈ আৰু লগে লগে চৰিয়াই ৰেখা গুপ্তাক। এই ঘটনাৰ পাছতে জাঙুৰ খাই উঠিছে বিজেপি। দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাক আক্ৰমণ কৰা হৈছে। আন এটা গুৰুত্বপূৰ্ণ খবৰ। এবাৰ ভোট চুৰি কৰি নিৰ্বাচন জিকে বিজেপি। অভিযোগ উত্থাপন কৰিছে কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধীয়ে। এই মুহূৰ্তত এটা ব্ৰেকিং নিউজ জনোৱাৰ চেষ্টা কৰিছো। SIRক লৈ তুলপা লাগিছে সমগ্ৰ দেশ। দেশৰ নিৰ্বাচন আয়োগৰ বিৰুদ্ধে ৰাহুল গান্ধীৰ গৰ্জন। বিজেপিৰ সৈতে একেলগ হৈ আছে দেশৰ নিৰ্বাচন আয়োগ। ভোট চুৰি কৰি নিৰ্বাচন জিকে হেনো বিজেপিয়ে। ভোট চুৰি কৰাত বিজেপিক সহায় কৰে নিৰ্বাচন আয়োগে। মহাৰাষ্ট্ৰ, হাৰিয়ানা, মধ্যপ্ৰদেশৰ ভোট চুৰি কৰিয়েই নিৰ্বাচনত জিকে বিজেপি। দৰিদ্ৰৰ হাতত এতিয়া কেৱল মাত্ৰ ভোটটোৱে বাকী ৰৈছে। ভোট প্ৰতিজন লোকৰে অধিকাৰ, কিন্তু এই ভোটৰ ওপৰতো চকু বিজেপিৰ। এইবাৰ ভোটো যাব, ৰেচন কাৰ্ডো যাব, মাটিও যাব। নিৰ্বাচন আয়োগক ভোটাৰ লিষ্ট দেখাব ক'লে একো উত্তৰে নিদিয়ে। নিৰ্বাচন আয়োগে ভোট চুৰি কৰি আছে। সত্য কেতিয়াও লুকাই নাথাকে, এদিন পোহৰে আহিবই। চৰকাৰ গঠন হলে নিৰ্বাচন আয়োগৰ বিৰুদ্ধে তদন্ত কৰা হ'ব, এই হুংকাৰ দিছে বিৰোধী দলৰ প্ৰতি ৰাহুল গান্ধীয়ে। আন এটা গুৰুত্বপূৰ্ণ খবৰ। এইবাৰ মিয়া বিৰোধী অভিযানক লৈ আমচুৰ সৰ্ববৃহৎ পদক্ষেপ। এবাৰ মিয়া খেদা সকলো যাব লাগিব জেললৈ। এটা বিগ ব্ৰেকিং ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছো। মিয়া বিৰোধী অভিযানক লৈ আমচুৰ সৰ্ববৃহৎ পদক্ষেপ। মিয়া খেদা সকলো যাব লাগিব জেললৈ। কেন্দ্ৰীয় গৃহ সচিবক ব্যৱস্থা গ্ৰহণ কৰিবলৈ পত্ৰ প্ৰেৰণ কৰা হৈছে। মিয়া খেদাৰ নামত মুছলমানক হাৰাশাস্তিৰ অভিযোগ উত্থাপন হৈছে। SIRক লৈ নিৰ্বাচন আয়োগৰ কাষ চাপিল আমচু। কেন্দ্ৰীয় গৃহ সচিব আৰু ভাৰতৰ মুখ্য নিৰ্বাচন আয়োগক পত্ৰ। অসমত SIRৰ দৰকাৰ নাই। পুনৰ নথি পত্ৰৰ প্ৰমাণ দিয়াৰ দৰকাৰ নাই। SIRৰ জৰিয়তে দ্বিতীয়বাৰ নাগৰিকত্বৰ প্ৰমাণ কৰাৰ প্ৰয়োজন নাই। জন্মৰ প্ৰমাণ পত্ৰৰ বাবেও আতংকিত হোৱাৰ দৰকাৰ নাই। তিনিটা গুৰুত্বপূৰ্ণ বিষয়ত পৃথক পৃথক স্মাৰক পত্ৰ প্ৰদান। NRCৰ তালিকা পুনৰীক্ষণৰ বিষয়ত স্মাৰক। উজনিৰ মিয়া খেদা অভিযানক লৈ কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে। কঠোৰ আৰু প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰা হৈছে। আন এটা খবৰ। এইবাৰ ছেকেণ্ডত প্ৰধানমন্ত্ৰী, কেন্দ্ৰীয় মন্ত্ৰী, মুখ্যমন্ত্ৰীয়ে গাদী হেৰুৱাব। আহি আছে কঠোৰ আইন। এই মুহূৰ্তত এটা বিগ ব্ৰেকিং নিউজ। অপৰাধ কৰিলে গাদী হেৰুৱাব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। মুখ্যমন্ত্ৰীগৰাকীয়ে এটা গুৰুত্বপূৰ্ণ খবৰ। অপৰাধৰ গোচৰত জেললৈ গ'লে মন্ত্ৰিত্বৰ পদ থাকিব নোৱাৰিব। এই মুহূৰ্তত এটা বিগ ব্ৰেকিং। অপৰাধৰ গোচৰত জেললৈ গ'লে মন্ত্ৰিত্বৰ পদ থাকিব নোৱাৰিব। 30 দিন জেলত থকা মুখ্যমন্ত্ৰী, কেন্দ্ৰীয় মন্ত্ৰীয়ে হেৰুৱাব গাদী। 30 দিন জেলত থকা মুখ্যমন্ত্ৰী, কেন্দ্ৰীয় মন্ত্ৰীয়ে গাদী হেৰুৱাব। অপৰাধ কৰি জেলত থকা মন্ত্ৰীয়ে পদত্যাগ নকৰিলেও গাদী যাব। অপৰাধ কৰি জেলত থকা মন্ত্ৰীয়ে পদত্যাগ নকৰিলেও যাব গাদী। প্ৰধানমন্ত্ৰী, ৰাষ্ট্ৰপতিয়ে নিৰ্দেশ দিলে গাদী হেৰুৱাব লাগিব। লোকসভাত উত্থাপন হ'ব সংবিধানৰ 130 সংখ্যক সংশোধনী বিধেয়ক 2025। জম্মু কাশ্মীৰ পুনৰ্গঠন সংশোধনী বিধেয়ক 2025।
এই তিনিখনকৈ বিধেয়ক আজি লোকসভাত উত্থাপন কৰিব কেন্দ্ৰীয় চৰকাৰে দেশ জুৰি নতুন তিনিখনকৈ বিলৰ বিৰোধিতা দল সংগঠনৰ অপৰাধ কৰিলে গাদী হেৰুৱাব প্ৰধানমন্ত্ৰী মুখ্যমন্ত্ৰী আৰু মন্ত্ৰীয়ে আজিৰ সন্ধিয়াৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ উচ্ছেদিত ঘৰ এৰি নাযাবলৈ এইবাৰ আহ্বান জনাইছে এগৰাকী অধিবক্তাই এনআৰচি থকা লোকক উচ্ছেদৰ অভিযোগ উত্থাপন কৰিছে এগৰাকী অধিবক্তাই উচ্ছেদিত ৰাখত থিয় দিছে উচ্ছেদিত ঘৰ এৰি নাযাবলৈ আহ্বান জনাইছে অধিবক্তা গৰাকীয়ে উচ্ছেদ চলি আছে আৰু উচ্ছেদস্থলীত আৰক্ষীৰ সৈতে তৰ্ক এবাৰ অধিবক্তাৰ আৰক্ষীক চৰকাৰৰ গুণ্ডা বাহিনী আখ্যা দিছে অধিবক্তা গৰাকীয়ে গুৰুত্বপূৰ্ণ খবৰ কোনো কাৰণতে স্থান ত্যাগ নকৰিবলৈ ক'লে উচ্ছেদিতক এই মুহূৰ্তত খবৰটোকৈ গুৰুত্বপূৰ্ণ খবৰ হুজাই উচ্ছেদ কম্পিতিকৰ পৰিস্থিতিৰ ঘোষণা হৈছে এবাৰ উচ্ছেদিত ঘৰ এৰি নাযাবলৈ আহ্বান জনাইছে অধিবক্তা গৰাকীয়ে এনআৰচি থকা লোকক উচ্ছেদ কৰাৰ অভিযোগ উত্থাপন কৰিছে হুজাই উচ্ছেদস্থলীত পৰৱৰ্তী খবৰটো হৈছে দুটাকৈ গ্ৰহণ একেলগে হ'ব দৃশ্যমান বিৰল মহাজাগতিক পৰিঘটনাৰ সাক্ষী হ'বলৈ গৈ আছে সমগ্ৰ দিশ এই মুহূৰ্তত জনাই আছে ডাঙৰ খবৰ একেলগে হ'ব চন্দ্ৰ গ্ৰহণ আৰু সূৰ্য গ্ৰহণ ছেপ্টেম্বৰত দুটাকৈ গ্ৰহণ দৃশ্যমান হ'ব 7 ছেপ্টেম্বৰত বছৰৰ দ্বিতীয়টো চন্দ্ৰ গ্ৰহণ এই মুহূৰ্তত ডাঙৰ খবৰ 21 ছেপ্টেম্বৰত বছৰৰ দ্বিতীয়টো সূৰ্য গ্ৰহণ এই গ্ৰহণ বিশেষ বুলি গণ্য কৰিছে জ্যোতিৰ্বিজ্ঞানীয়ে এই খগোলিক ঘটনা অশুভ বুলি কৈছে জ্যোতিৰ্বিজ্ঞানীয়ে ভাৰতত স্পষ্টকৈ দৃশ্যমান হ'ব চন্দ্ৰগ্ৰহণ 7 ছেপ্টেম্বৰত নিশা 9:59 আৰম্ভ হ'ব চন্দ্ৰগ্ৰহণ 21 ছেপ্টেম্বৰত সূৰ্যগ্ৰহণ ভাৰতৰ পৰা নহয় দৃশ্যমান চন্দ্ৰগ্ৰহণৰ সূচককাল 9 ঘণ্টাৰ পূৰ্বৰ পৰাই হ'ব আৰম্ভ মন্দিৰৰ দুৱাৰ বন্ধ কৰিবলৈ আহ্বান জ্যোতিৰ্বিজ্ঞানীৰ খালি চকুৰে গ্ৰহণ নাচাবলৈও আহ্বান জনোৱা হৈছে ছেপ্টেম্বৰত দুটাকৈ গ্ৰহণৰ সাক্ষী হ'ব দেশ পৰৱৰ্তী আন এটা ডাঙৰ খবৰ উচ্ছেদ চলি তুলিছে এবাৰ হনুমানৰ পতাকা হুজাইত আৰক্ষীৰ লাঠিচাৰ্জ হুজাইৰ উচ্ছেদ চলি তুলিছে হনুমানৰ পতাকা আৰক্ষীলৈ লক্ষ্য কৰি শিলগুটি ইটাৰে আক্ৰমণ কৰিছে উচ্ছেদিতই আহত হৈ পৰিছে কেইবাগৰাকী আৰক্ষী জোৱান এই মুহূৰ্তত ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছো আক্ৰমণকাৰীলৈ লক্ষ্য কৰি লাঠিচাৰ্জ আৰক্ষীৰ হুজাই আৰক্ষীয়ে আটক কৰিছে কেইবাগৰাকী আক্ৰমণকাৰীক এই মুহূৰ্তত ডাঙৰ খবৰ হুজাইত চলি আছে উচ্ছেদ অভিযানৰ তাৰ মাজতে আৰক্ষী আৰু উচ্ছেদিতৰ মাজত প্ৰচণ্ড ঘটনা সংঘটিত হৈছে আৰু হুজাইত উচ্ছেদ চলিত এইদৰে অপ্ৰীতিকৰ কাণ্ড সংঘটিত হৈছে বুলি জানিব পৰা গৈছে পৰৱৰ্তী খবৰ এইবাৰ জুম্মা নামাজ আদায় নকৰিলে 2 বছৰৰ জেল ক'ত এনে আইন নিয়ম কৰা হৈছে প্ৰতিটো শেহতীয়া আপডেট জনোৱাৰ চেষ্টা কৰিছো ভৰিব লাগিব 61,000 টকাৰ জৰিমনা ইছলামৰ নীতি নিয়মক লৈ কঠোৰ হৈ পৰিছে চৰকাৰ জুমাৰ নামাজ আদায় নকৰিলে 2 বছৰ পৰ্যন্ত হ'ব কাৰাদণ্ড ভৰিব লাগিব 61,000 টকাৰ জৰিমনা মালয়েছিয়াৰ তেলেংগানা ৰাজ্য চৰকাৰৰ এই ডাঙৰ সিদ্ধান্ত পৰৱৰ্তী খবৰ এবাৰ যোগীগোপাৰ উচ্ছেদস্থলীত ভয়ংকৰ পৰিস্থিতিৰ ঘোষণা হৈছে বুলডোজাৰৰ সন্মুখত থিয় দিছে বেদখলকাৰীয়ে এক অভাৱনীয় পৰিস্থিতিৰ ঘোষণা হৈছে আৰক্ষী প্ৰশাসনক ভয় নকৰি বুলডোজাৰৰ সন্মুখত থিয় দিছে বেদখলকাৰীয়ে দ্বিতীয় দিনাও উচ্ছেদত আৰক্ষীৰ বাধা উচ্ছেদিতৰ নামি পৰিছে বিশাল আৰক্ষী বাহিনী আভ্যন্তৰীণ জল পৰিবহণ বিভাগত চলি আছিল উচ্ছেদ যোগীগোপা তিনিআলি থানাৰ সন্মুখতে ভাগি দিছে 200 ব্যৱসায়িক প্ৰতিষ্ঠান আজি চলাই থকা হৈছে উচ্ছেদ আৰক্ষী প্ৰশাসনক ভয় নকৰি বুলডোজাৰৰ সন্মুখত থিয় দিছে বেদখলকাৰী